हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি পৰিৱেশ অধ্যয়নৰ ওপৰত অতিকে গুৰুত্বপূৰ্ণ অসম টেটৰ বাবে তথা অসম বিশেষ টেটৰ বাবে জৰুৰী হোৱাকৈ সৰ্বমুঠ 90টা চমু প্ৰশ্ন এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হ'ব। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অল অপশ্যনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। আহক মূল কথালৈ আগবাঢ়ি যাওঁ। নাম্বাৰ 1ত যেটো প্ৰশ্ন লোৱা হৈছে যে সাম্প্ৰতিক কালত শিক্ষা দীক্ষা প্ৰশাসন ৰাজনীতি আদি সকলো দিশতে পৰিৱেশ সম্বন্ধীয় কথা বতৰা আহি পৰাৰ কাৰণটো কি? মানে যিকোনো সাইটতে যাওক মানে প্ৰতিটো বিষয়ৰ লগত পৰিৱেশৰ সম্বন্ধীয় কথাটো অহাৰ কাৰণটো কি আচলতে? মানে কাৰণটো হ'ল সাম্প্ৰতিক কালত মানে ৰাজনীতি প্ৰশাসন সকলো শিক্ষা দীক্ষা প্ৰতিটো বিভাগতে এই সমস্যাটো আহি পৰিছে যে পৃথিৱীৰ সকলোবোৰ ঠাইতে পৰিৱেশজনিত সমস্যাই গা কৰি উঠিছে, যাৰ বাবে এই কথাটো প্ৰতিটো বিষয়ৰ লগত জড়িত হৈ পৰিছে। নাম্বাৰ 2 বহল অৰ্থত পৰিৱেশ শব্দটোৰ দ্বাৰা কি বুজোৱা হয়? বহল অৰ্থত পৰিৱেশ হ'ল যে মানে জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ যিটো অৱস্থা, জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ যিটো অৱস্থা এইটোকেই কোৱা হয় পৰিৱেশ। নাম্বাৰ 3 আহিল পৰিৱেশৰ উপাদানসমূহৰ প্ৰধান ভাগ কেইটা? পৰিৱেশৰ উপাদানৰ ভাগ হ'ল সৰ্বমুঠ 2টা, এটা হ'ল জৈৱ উপাদান আৰু এটা হ'ল অজৈৱ উপাদান। তো বন্ধুসকল আপোনালোকে আমাৰ এই ভিডিঅ' ক্লাছটোৰ যিটো PDF সম্পূৰ্ণ PDFটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। যদি আপোনালোকে টেলিগ্ৰামত জইন কৰে তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে এই PDFটো ডাউনলোড কৰি ল'ব পাৰে, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। নাম্বাৰ 4ত আহিল পৰিৱেশৰ জৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজায়? জীৱৰ মানে জীয়াই থাকে, জীৱৰ প্ৰজাতি বা উপাদান জীয়াই থাকে তাকে জৈৱ উপাদান বুলি কোৱা হয়, যেনেকৈ উদ্ভিদ প্ৰাণী অণুজীৱ আদি, এইবিলাক হ'ল পৰিৱেশৰ জৈৱ উপাদান। নাম্বাৰ 5ত আহিল পৰিৱেশৰ অজৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজোৱা হয়? যিখিনি জীয়াই নাথাকে বা আত্মা নাথাকে সেইখিনিক কোৱা হয়, যেনেকৈ মাটি, পানী, বায়ু বা জড় পদাৰ্থ যিখিনি আছে এইখিনি হ'ল পৰিৱেশৰ অজৈৱ উপাদান। নাম্বাৰ 6ত আহিল পিটাৰ হেগেটৰ মতে পৰিৱেশ মানে কি? পিটাৰ হেগেট এজন পৰিৱেশ বিজ্ঞানী আছিল। তেখেতৰ মতে হ'ল পৰিৱেশ মানে হ'ল স্থল, জল, বায়ু আৰু জীৱৰ মাজত পাৰস্পৰিক সম্পৰ্ক, এইখিনিকে কোৱা হ'ব পিটাৰ হেগেলে কি কৈছিলে? পৰিৱেশ বুলি কৈছিলে। নেক্সটত যাম আমি। নাম্বাৰ 7 স্থলমণ্ডল কাক বোলে? শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত মানে পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়, মানে মাটিভাগকে স্থলমণ্ডল বোলা হয়। নাম্বাৰ 8ত আহিল স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই আগুৰি আছে? এইটো আপোনালোকে নিশ্চয় জানে 29%। স্থলমণ্ডলে আগুৰি আছে 29%। আৰু স্থলমণ্ডলে 9 নম্বৰ স্থলমণ্ডলে কোনটো উপাদানক সামৰি লৈছে? স্থলমণ্ডলে কোনবোৰ উপাদান সামৰি লৈছে? পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, উপত্যকা, উপকূল আদি উপাদান স্থলমণ্ডলে আগুৰি লৈছে। নেক্সট নাম্বাৰ 10ত যাম আমি। নাম্বাৰ 10 জলমণ্ডল কাক বোলে? জল মানে পানী, ভূপৃষ্ঠত নদ নদী, সাগৰ মহাসাগৰ, হ্ৰদ, জান জুৰি আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশটোকে জলমণ্ডল বুলি কোৱা হয়। নেক্সট 11 নম্বৰত আহিল জলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে? জলমণ্ডলে কিমান আগুৰি আছে? 71। স্থলমণ্ডলে আছিল 29 আৰু 71 হ'ল জলমণ্ডল। নেক্সটত আমি 12 নম্বৰ কুৱেশ্যনত যাম। 12 নম্বৰত আছে জলমণ্ডলে কোনবোৰ উপাদান সাঙুৰি লৈছে? জলমণ্ডলে সাঙুৰি লৈছে সাগৰ মহাসাগৰ, নদ নদী, বিল, জান জুৰি আদিৰ পানীৰে পৰিপূৰ্ণ অংশক জলমণ্ডল বুলি কোৱা হয়। নাম্বাৰ 13 বায়ুমণ্ডল বুলিলে কি বুজা? ভূপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় এটা আৱৰণে আৱৰি আছে, সেইখিনিকে কোৱা হ'ব বায়ুমণ্ডল। তো বায়ুমণ্ডল বলতে আচলতে আমি গেছীয় আৱৰণটোকে বুজি পাওঁ। এইবাৰ আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 14 ভূপৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত আছে? বায়ুমণ্ডল প্ৰসাৰিত আছে ভূপৃষ্ঠৰ পৰা প্ৰায় 1000 কিলোমিটাৰ ওপৰলৈকে। নেক্সট 15 নম্বৰ বায়ুমণ্ডলে কোনবোৰ উপাদানক সাঙুৰি লৈছে? বায়ুমণ্ডল যেহেতু গেছীয় অৱস্থা তাতে কি আছে? অক্সিজেন আছে, নাইট্ৰজেন আছে, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি বিভিন্ন ধৰণৰ গেছৰ লগতে জলীয় বাষ্প
ধূলিকণা আদিও বায়ুমণ্ডলত থাকে। নাম্বার 16 জীবমণ্ডল বলিলে কি বুঝা? বিভিন্ন প্রজাতির উদ্ভিদ, প্রাণী, অণুজীৱ আদি পৰিৱেশৰ জৈৱিক উপাদানসমূহক গঠন কৰা পৰিৱেশৰ অংশটোৱে জীৱমণ্ডল বুলি কোৱা হয়। নাম্বার 17 জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ মুঠ প্ৰজাতিৰ সংখ্যা কিমান? এতিয়ালৈকে চিনাক্ত হোৱা জীৱমণ্ডলত উদ্ভিদ আৰু প্ৰাণীৰ যি মানে প্ৰজাতি আছে সেইটো হ'ল 1.75 নিযুত 1.75 নিযুত প্ৰজাতি এতিয়ালৈকে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। নাম্বার 18 মানুহ প্ৰজাতিৰ বৈজ্ঞানিক নাম কি? ইম্পৰ্টেণ্ট কথা ইয়াত, মানুহ যে আছে এই মানুহৰ প্ৰজাতিক ইংৰাজীত বৈজ্ঞানিক নাম কি দিয়া হৈছে? হোমো চেপিয়েন্স। মনত ৰাখিব, হোমো চেপিয়েন্স বুলি কোৱা হয় মানুহক বৈজ্ঞানিক নাম হিচাপে। 19 নম্বৰত পৃথিৱীৰ সোঁমাজেদি পূবা পশ্চিমাকৈ থকা ৰেখাডালক কি বোলে? নিৰক্ষৰ ৰেখা। তো বন্ধুসকল বিষুৱ ৰেখা বা নিৰক্ষৰ ৰেখা বুলি কোৱা হয়। তো আকৌ কৈ আছোঁ, যদি আপোনালোকে এই পিডিএফটো পাব বিচাৰে নিশ্চয়কৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব পাৰে, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। নাম্বাৰ 20 পৰিৱেশিক সমস্যা বুলিলে কি বুজা? পৰিৱেশৰ লগত জড়িত সমস্যাকেই পৰিৱেশিক সমস্যা বুলি কোৱা হয়। পৰিৱেশৰ যিখিনি সমস্যা থাকে সেইখিনিকে কোৱা হয় পৰিৱেশিক সমস্যা। 21 স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান থাকে? এইটো নিশ্চয়কৈ আপোনালোকে জানে 0.35%। 22 কাৰ্বন ডাই অক্সাইড গেছে ভূপৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষাত কেনেদৰে সহায় কৰে? কাৰ্বন ডাই অক্সাইডে যে ভূপৃষ্ঠত মানে যিটো উত্তাপ এইটো ৰক্ষা কৰে বা ভাৰসাম্য বজাই ৰাখে কেনেকৈ? কাৰ্বন ডাই অক্সাইডে গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ভূপৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰে। সৌৰশক্তিখিনি প্ৰতিফলিত যিখিনি হয় সেইখিনি শোষণ কৰে আৰু ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হয়। নেক্সট নাম্বাৰ 23 জীৱাশ্ম ইন্ধন কি? কয়লা, তেল, প্ৰাকৃতিক গেছ আদি যিবিলাক ইন্ধন ভূতাত্ত্বিক কালৰ জীৱাশ্ম অৰ্থাৎ সেই কালৰ জীৱদেহসমূহৰ মৃতদেহত জমা হৈ থকা ঠাইৰ পৰা উৎপন্ন হৈছে সেইসমূহকেই জীৱাশ্ম ইন্ধন বোলে। জীৱাশ্ম ইন্ধন আচলতে পুৰণিকলীয়া বা পুৰণি সময়ত যি জীৱদেহ বা মৰি গৈছিল তেখেতৰ দেহৰ পৰা যি ইন্ধনৰ সৃষ্টি হয় তাকেই কোৱা হয় জীৱাশ্ম ইন্ধন। 24 বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছ বৃদ্ধিৰ দুটা কাৰণ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি হোৱাৰ দুটা কাৰণ হ'ল অত্যাধিক মাত্ৰাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু গছ গছনিৰ ধ্বংস কাৰ্য। ইয়াৰ উপৰিও বহুতো আছে, তথাপিও মাত্ৰ দুটা আমি ইয়াত উল্লেখযোগ্য সেইখিনি ইয়াত উল্লেখ কৰিলোঁ। 25 পৰিৱেশৰ স্থানিক সমস্যাৰ দুটা উদাহৰণ। স্থানিক সমস্যাৰ দুটা উদাহৰণ হ'ল ক্ষুদ্ৰ উদ্যোগৰ ফলত সীমিত ভূমি প্ৰদূষণ। কোনো ঠাইত নৈৰ গৰাখহনীয়া সমস্যা, কোনো নিৰ্দিষ্ট এটা ঠাইত যদি নৈৰ গৰাখহনীয়া হয় সেইটোকে কোৱা হ'ব পৰিৱেশৰ স্থানিক সমস্যা। পৰিৱেশৰ আঞ্চলিক সমস্যা দুটা উদাহৰণ, ব্ৰহ্মপুত্ৰৰ বানপানীৰ সমস্যা। ইয়াতে এটা বস্তু লক্ষ্য কৰিব, ব্ৰহ্মপুত্ৰৰ বানপানী মানে এটা বৃহৎ অঞ্চল জুৰি ব্ৰহ্মপুত্ৰ নৈ আছে যাৰ বাবে এইটো আঞ্চলিক সমস্যা, আৰু কোনো নিৰ্দিষ্ট অঞ্চলত যদি গৰাখহনীয়া হয় সেইটো হ'ব স্থানিক সমস্যা। আৰু দ্বিতীয় নম্বৰত বিশাল ঔদ্যোগিক এলেকাত হোৱা পানীৰ প্ৰদূষণ, এইটো হ'ব আঞ্চলিক সমস্যা। 27 পৰিৱেশৰ ভৌগোলিক সমস্যাৰ দুটা উদাহৰণ। পৰিৱেশত ভৌগোলিক সমস্যাও হয় যিটো হ'ল গোলকীয় উত্তাপ বৃদ্ধি, সাগৰ পৃষ্ঠৰ উত্থান। নেক্সট কুৱেশ্যনলৈ যাম আমি। 28 মানুহৰ লগতে জীৱ জগতৰ ব্যাপক ক্ষতিসাধন কৰা পৰিৱেশৰ যিকোনো দুটা সমস্যা উল্লেখ কৰা। মৰুকৰণ আৰু সাগৰ পৃষ্ঠৰ উত্থান। এই দুটা হ'ল মানে ইয়াৰ উপৰিও বহুতো আছে, উল্লেখযোগ্য আমি দুটা ইয়াত উল্লেখ কৰিলোঁ যিটো হ'ল মানুহৰ ব্যাপক ক্ষতিসাধন কৰে। 29 প্ৰদূষণ বুলিলে কি বুজা? আচলতে প্ৰদূষণ বুলিলে আমি কি বুজোঁ? অনিষ্টকাৰী পদাৰ্থই পৰিৱেশৰ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয়। অনিষ্টকাৰী পদাৰ্থবোৰে যদি পৰিৱেশ বিনষ্ট কৰে তাকেই প্ৰদূষণ বুলি কোৱা হয়। নেক্সট 30 নম্বৰ প্ৰদূষক। যিবিলাক পদাৰ্থৰ স্বাভাৱিক মাত্ৰা পৰিৱেশত মিহলি বা সংযোজিত হৈ পৰাৰ ফলত পৰিৱেশৰ প্ৰদূষণ ঘটে সেইবিলাককেই প্ৰদূষক পদাৰ্থ বোলে। মানে যিবিলাক পদাৰ্থৰ সংযোজন হোৱাৰ ফলত পৰিৱেশ প্ৰদূষণ হয় সেইবিলাককেই কোৱা হ'ব প্ৰদূষক। 31 নম্বৰত আছে প্ৰদূষকৰ দুটা উদাহৰণ। ইয়াতে উদাহৰণ হিচাপে দিছে ছালফাৰ ডাই অক্সাইড SO2 আৰু এটা হ'ল কাৰ্বন মন'অক্সাইড যিটো CO। 32 পৰিৱেশৰ প্ৰধান উপাদান কেইটা আৰু কি কি? পৰিৱেশৰ প্ৰধান উপাদান কেইটা হ'ল মাটি, পানী, বায়ু। এইখিনি হ'ল মুখ্য উপাদান।
33 মাটি প্ৰদূষণ বুলিলে কি বুজা আসলতে মাটি প্ৰদূষণ বুলিলে আমি কি বুজো মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ যদি মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু ঔদ্যোগিক আৱৰ্জনা তেজস্ক্ৰিয় পদাৰ্থ এচিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণ বিনষ্ট কৰে উৰ্বৰতা কমি যায় তেনে অৱস্থাক মাটি প্ৰদূষণ বুলি কোৱা হয় 34 নম্বৰ মাটি প্ৰদূষণৰ মূল কাৰণ মাটি প্ৰদূষণ হোৱাৰ মূল কাৰণ কি আছে আধুনিক কৃষি কাৰ্য উদ্যোগৰ প্ৰসাৰ আৰু বননি ধ্বংস এই তিনিটা হল মূল কাৰণ 35 নম্বৰত ভূগৰ্ভস্থ পানী বুলিলে কি বুজা ভূপৃষ্ঠৰ তলত জমা হৈ থকা পানীভাগেই ভূগৰ্ভস্থ পানী বা ভূগৰ্ভস্থ জল বুলি কোৱা হয় মানে পৃথিৱীৰ অন্তৰ্ভাগ অৰ্থাৎ মাটিৰ তলত যিখিনি পানী জমা হৈ থাকে সেইখিনিকে কোৱা হয় ভূগৰ্ভস্থ পানী বা ভূগৰ্ভস্থ জল 36 নম্বৰ মাটি প্ৰদূষণৰ দুটা কাৰক উল্লেখ কৰা মাটি প্ৰদূষণ হোৱাৰ দুটা কাৰক অধিক শস্য উৎপাদনৰ উদ্দেশ্যে প্ৰয়োগ কৰা আধুনিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে মাটি প্ৰদূষণ হয় দ্বিতীয়তে খেতি পথাৰৰ অনিষ্টকাৰী কীটপতংগ ধ্বংস কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক 37 বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ সৰ্বাধিক বায়ুমণ্ডলত এটো আপোনালোকে জানে নাইট্ৰজেন গেছৰ পৰিমাণ সৰ্বাধিক 78 পইণ্ট সামথিং আছে 38 নম্বৰ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ কিমান ইয়াতে উল্লেখ কৰিছে 78.08 মনত ৰাখিব সাধাৰণ অৱস্থাত এইখিনি থাকে 39 স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণটো কিমান থাকে 20.94 মনত ৰাখিব 20.94 থাকে অক্সিজেন 40 বায়ু প্ৰদূষণ বুলিলে কি বুজা কোনো পদাৰ্থ বায়ুমণ্ডলত অনিষ্টকাৰী পদাৰ্থ মিহলি হৈ ইয়াৰ স্বাভাৱিক গুণ নষ্ট কৰিলে মানে বায়ুৰ লগত যদি অনিষ্টকাৰী পদাৰ্থ মিহলি হৈ ইয়াৰ স্বাভাৱিক গুণটো নষ্ট কৰে তাকেই আমি বায়ু প্ৰদূষণ বুলি কম 41 বায়ু প্ৰদূষণকাৰী প্ৰধান প্ৰাকৃতিক কাৰক কেইটা প্ৰাকৃতিকভাৱে বায়ু কেনেকৈ মানে প্ৰদূষিত হয় প্ৰাকৃতিকভাৱে হল আগ্নেয়গিৰি উদ্গীৰণ এইটো তো আপোনালোকে মানে কৃত্ৰিমভাৱে মানুহৰ দ্বাৰা বহু প্ৰকাৰে হ'ব পাৰে কিন্তু প্ৰাকৃতিকভাৱে যেটো হয় হেটো হল আগ্নেয়গিৰিৰ উদ্গীৰণ ইয়াতে সব মাউন্ট পিনাটুপ কত অৱস্থিত মাউন্ট পিনাটুপ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা বহু সময়ত মানে বহু পৰীক্ষাত অহা দেখা যায় মাউন্ট পিনাটুপ হল ফিলিপিনছত অৱস্থিত আছে মাউন্ট পিনাটুপৰ বৃহৎ উদ্গীৰণ কেতিয়া হৈছিল এটো 1991 চনত নেক্সট কোৱেশ্চন লৈ যাম বায়ু প্ৰদূষণকাৰী দুটা প্ৰাকৃতিক কাৰক উল্লেখ কৰা বায়ু প্ৰদূষণকাৰী প্ৰাকৃতিক কাৰক আমি এটা পাইছিলো যে আগ্নেয়গিৰিৰ উদ্গীৰণ আন এটা হল বনজুই 45 বায়ু প্ৰদূষণকাৰী দুটা মানৱসৃষ্ট কাৰকৰ ভিতৰত আছে বহুতো তাৰ মাজত দুটা উল্লেখ কৰিম শিল্প উদ্যোগ প্ৰসাৰণ আৰু যান-বাহনৰ চলাচল বৃদ্ধি হোৱা 46 শিল্প বিপ্লৱৰ আৰম্ভণি কত হৈছিল ইউৰোপত সৰ্বপ্ৰথমে শিল্প বিপ্লৱৰ আৰম্ভ হৈছিল 47 কেতিয়াৰ পৰা পৃথিৱীত বায়ুমণ্ডল প্ৰদূষিত হ'বলৈ আৰম্ভ কৰে শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ পিছৰ পৰাই বায়ুমণ্ডল প্ৰদূষিত হ'বলৈ আৰম্ভ কৰে কাৰণ বেছি উৎপাদন কৰিবলৈ মানুহে চেষ্টা চলাই যায় আৰু আধুনিক ব্যৱস্থা ল'ব আৰম্ভ কৰে যাৰ বাবে বায়ু প্ৰদূষণ হয় 48 জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কি গেছৰ পৰিমাণ বৃদ্ধি পায় জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ লগে লগে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোঅক্সাইড নাইট্ৰজেন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড হাইড্ৰকাৰ্বন আদি গেছৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাবলৈ ধৰে 49 বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ এটা ভয়াবহ পৰিণতি বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ফলত এটা ভয়াবহ পৰিণতি হল এচিড বৰষুণ বায়ুমণ্ডল প্ৰদূষণ হোৱাৰ ফলত এচিড বৰষুণ হয় এচিড বৰষুণ কেনেকৈ সৃষ্টি হয় এচিড বৰষুণ আসলতে কেনেকৈ সৃষ্টি হয় বায়ুমণ্ডলত মাত্ৰাধিক পৰিমাণৰ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড মিহলি হলে এচিড বৰষুণ হয় সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড এই দুটো হল এচিড বৰষুণৰ মুখ্য কাৰণ বা মুখ্য উপাদান বুলি আমি ক'ব পাৰি নম্বৰ 51 এচিড বৰষুণৰ সমস্যাই দেখা দিয়া দুখন দেশৰ নাম এচিড বৰষুণৰ সমস্যাই দেখা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এটা হল পূব কানাডা 52 পানী প্ৰদূষণ বুলিলে কি বুজা নিৰ্মল আৰু বিশুদ্ধ পানীত দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত পানীৰ স্বাভাৱিক গুণ বিনষ্ট হলে বা অনুপযোগী হলে খোৱাৰ বাবে তাকে আমি প্ৰদূষিত পানী বুলি কম 53 পানী প্ৰদূষণৰ দুটা কাৰণ ঔদ্যোগিক আৱৰ্জনা আৰু কৃষি কাৰ্যত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ এইখিনি পানীৰ লগত মিহলি হৈ মূলত পানী প্ৰদূষিত কৰে নেক্সট 54 ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হোৱা ভাৰতবৰ্ষৰ এখন প্ৰধান নদীৰ নাম
যেটো হল গংগা নদী আপোনালোকে নিশ্চয়কৈ জানে গংগা নদী ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ বাবে অতিকৈ প্ৰদূষিত হৈছে 55 আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ নদী দৈৰ্ঘ্যৰ কিমান শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে ইয়াতে আপোনালোকে চাব 55% 95 শতাংশ 56 ইয়াংসি নদী কোন দেশত অৱস্থিত ইয়াংসি নদী চীন দেশত অৱস্থিত গুৰুত্বপূৰ্ণ প্ৰশ্ন নেক্সট 57 ইয়াংসি নদীৰ পানী কিদৰে প্ৰদূষিত হৈছে ইয়াংসি নদীৰ পাৰত থকা 3 শতাধিক উদ্যোগৰ দ্বাৰা নিৰ্মিত ঔদ্যোগিক আৱৰ্জনা পেলনীয়া আৱৰ্জনা ইয়াৰ দ্বাৰা পানীভাগ প্ৰদূষিত হৈছে 58 সাগৰৰ পানী প্ৰদূষণৰ এটা কাৰণ সাগৰৰ পানী প্ৰদূষণৰ বিভিন্ন কাৰণ আছে তাৰ মাজত উল্লেখযোগ্য কাৰণ হল তেলবাহী জাহাজত যদি দুৰ্ঘটনা হয় তেনেহলে 59 মৰুভূমিৰ পৰিৱেশ কিয় শুকান মৰুভূমি অঞ্চলত বৰষুণৰ পৰিমাণ কম বাষ্পীভৱনৰ পৰিমাণ অধিক যাৰ বাবে মৰুভূমিৰ জলবায়ু শুকান নম্বৰ 60 নম্বৰত আমি পাম মৰুভূমি সমূহে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে 20% গুৰুত্বপূৰ্ণ প্ৰশ্ন মৰুভূমি সমূহে পৃথিৱীৰ প্ৰায় 20% অঞ্চল আগুৰি আছে আপোনালোকে আমাক সোশ্যাল লিংকতো ফলো কৰিব পাৰে টেলিগ্ৰাম মূলৰ ওপৰত টেলিগ্ৰামত জয়েন কৰিলে আপোনালোকে ইয়াৰ PDF পাই যাব আপোনালোকে আমাক ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে তাত শীতল মৰুভূমি বুলিলে কি বুজা মেৰু অঞ্চলত বৰফাবৃত অঞ্চলবোৰক শীতল মৰুভূমি বুলি কোৱা হয় মৰুভূমিৰ মানে শীতল যিখিনি পোল অঞ্চল বা মেৰু অঞ্চল তাতে বৰফাবৃত অঞ্চলকে কোৱা হ'ব শীতল মৰুভূমি 62 মৰুকৰণ বুলিলে কি বুজা মৰুভূমিৰ কাষৰীয়া উৎপাদনক্ষম অঞ্চলসমূহ মৰুভূমিলৈ সম্প্ৰসাৰণ ঘটা প্ৰক্ৰিয়াকে মৰুকৰণ বুলি কোৱা হয় মানে মৰুভূমিৰ কাষৰীয়া যিখিনি অঞ্চল আছে সেইখিনি লাহে লাহে এটা সময়ত অনুৰ্বৰ হৈ যায় আৰু লাহে লাহে মৰুভূমি হ'বলৈ ধৰে তাকে মৰুকৰণ বুলি কোৱা হয় সাহাৰা মৰুভূমি ক'ত অৱস্থিত সাহাৰা মৰুভূমি আফ্ৰিকাত বা আফ্ৰিকা মহাদেশত অৱস্থিত 64 1977 চনত মৰুকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল এটো হল নাইৰোবি আফ্ৰিকা মহাদেশৰ নাইৰোবিত অনুষ্ঠিত হৈছিল এই 1977 চনৰ যেটো মৰুকৰণ সম্বন্ধে অধিৱেশন 65 ৰাষ্ট্ৰসংঘই আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো কি আছিল ৰাষ্ট্ৰসংঘই আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞা আছিল মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে নেক্সট কোৱেশ্চন লৈ যাম 66 সাম্প্ৰতিক পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে ইয়াত 35% সাম্প্ৰতিক পৃথিৱীত 35% হল মৰুকৰণৰ কবলত পৰিছে মানে উৰ্বৰ মাটি লাহে লাহে মৰুভূমি হ'বলৈ ধৰিছে হেতু হল 35% আৰু মৰুভূমি আগুৰি আছে কিমান মনত ৰাখিব 20% 67 মৰুকৰণৰ দুটা প্ৰাকৃতিক কাৰক মৰুকৰণৰ দুটা প্ৰাকৃতিক কাৰক হল খৰাং বতৰ আৰু উত্তাপ বৃদ্ধি নেক্সট কোৱেশ্চনত যাম আমি 68 মৰুকৰণৰ দুটা মানৱ সৃষ্ট কাৰক অত্যাধিক পশুচাৰণ আৰু ধ্বংসকৰণ এইখিনি হল মানুহৰ দ্বাৰা বা মানৱ সৃষ্ট কাৰক নেক্সট 69 সম্প্ৰতি পৃথিৱীৰ কেইখন দেশৰ আপেক্ষিকভাৱে হুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে সম্প্ৰতি 100খন দেশ সমগ্ৰ পৃথিৱীত 100খন দেশ বৰ্তমান মৰুকৰণৰ কবলত পৰিছে 70 নম্বৰত আহিম কোনখন মহাদেশত মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ অধিক পৃথিৱীত সৰ্বাধিক আছে আমেৰিকা উত্তৰ আমেৰিকা মহাদেশত মৰুকৰণৰ কবলত পৰা পৃথিৱীৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য দেশ হল উত্তৰ আমেৰিকা 71 নম্বৰত আহিম আমেৰিকা মহাদেশত সৰ্বমুঠ হুকান ঠাইৰ পৰিমাণ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে 27% আমেৰিকা মহাদেশৰ 27% হুকান অঞ্চল মৰুকৰণৰ কবলত পৰিছে 72 নম্বৰ কোৱেশ্চনত আহিম আমি 72 নম্বৰ দক্ষিণ আমেৰিকা মহাদেশৰ সৰ্বমুঠ হুকান ঠাইৰ পৰিমাণ কিমান শতাংশত মৰুকৰণৰ কবলত পৰিছে এটো হল 22% দক্ষিণ আমেৰিকা হল 22% নেক্সট কোৱেশ্চনত আহিম আমি 73 আফ্ৰিকা মহাদেশৰ সৰ্বমুঠ হুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে আফ্ৰিকা মহাদেশত হৈছে 18% 74
অষ্ট্ৰেলিয়া মহাদেশত সৰ্বমুঠ কিমান শতাংশ মৰুকৰণৰ কবলত পৰিছে 8%। অষ্ট্ৰেলিয়া মহাদেশত 8% মৰুকৰণৰ কবলত পৰিছে। 75 এছিয়া মহাদেশত সৰ্বমুঠ কিমান শতাংশ? এছিয়া মহাদেশত আছে 20%, মানে আমাৰ এছিয়া মহাদেশত 20% শুকান মাটি এতিয়াও লৈকে মৰুকৰণৰ কবলত পৰিছে। নেক্সট 76 বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ উৎস কি? বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ উৎস হ'ল সূৰ্য, এটা আমি সকলোৱে জানো। 77 নম্বৰ ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশ মেঘ আৰু ভূপৃষ্ঠই প্ৰতিফলিত কৰে? 30%। 78 ভূপৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশত বায়ুমণ্ডলে শুহি লয়? 19%। মনত ৰাখিব, ভূপৃষ্ঠলৈ সৌৰশক্তি যিখিনি আহে বায়ুমণ্ডলে 19% শুহি লয়। ভূপৃষ্ঠলৈ অহা সৌৰশক্তি কিমান শতাংশ লীন তাপ হিচাপে বায়ুমণ্ডললৈ যায়? লীন তাপ হ'ল 51%, মানে এইখিনি উভতি যায়। 80 নম্বৰ কুৱেশ্যন আহিল, কোনবোৰ গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে? সৌৰশক্তি প্ৰতিফলিত হোৱাৰ পিছত শোষণ কৰি ৰাখে কোনবোৰ গেছে? কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছে। তো বন্ধুসকল, লীন তাপৰ ওপৰত যদি আপোনালোকে বিচাৰে নিশ্চয়কৈ আপোনালোকক নেক্সট টাইমত ভিডিঅ' প্ৰস্তুত কৰি দিয়া যাব, যদি আপোনালোকে বিচাৰে। যদি আপুনি বিচাৰে লীন তাপ বুজি নাপায় বা বুজি পায়, কমেণ্ট কৰি নিশ্চয় জনাব, আৰু যদি বুজি নাপায় নিশ্চয়কৈ আমাক কমেণ্ট কৰিলে আমি সেইখিনি বুজাই দিয়াৰ চেষ্টা কৰিম। 81 সেউজগৃহ গেছ বুলিলে কি বুজা? কিছুমান গেছ আছে যিখিনি সেউজগৃহ গেছ বুলি কোৱা হয়। ইয়াত মনত ৰাখিব কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছবোৰক সেউজগৃহ গেছ বুলি কোৱা হয়। 82 নম্বৰ বায়ুমণ্ডলত সেউজগৃহ গেছসমূহৰ মুঠ পৰিমাণ কিমান? বায়ুমণ্ডলত সেউজগৃহ গেছসমূহৰ মুঠ পৰিমাণ 0.1% বা %। মনত ৰাখিব, গুৰুত্বপূৰ্ণ কথা, মানে কেতিয়াবা প্ৰশ্ন আহিব পাৰে, বায়ুমণ্ডলত মানে সেউজগৃহ গেছ বা গ্ৰীণ হাউচ গেছৰ পৰিমাণ কিমান? 83 বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে বায়ুমণ্ডলত উত্তাপ কি ধৰণে পৰিৱৰ্তন ঘটে? বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে বায়ুমণ্ডলত উত্তাপ বৃদ্ধি পায়। নেক্সট টাইম আহিল 84 নম্বৰত, বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ কোনবিধ সেউজগৃহ গেছৰ ভূমিকা সৰ্বাধিক? বায়ুমণ্ডলত সেউজগৃহ গেছবোৰে মানে উত্তাপ বৃদ্ধি কৰে, তাৰ মাজত কাৰ্বন ডাই অক্সাইড হ'ল সৰ্বপ্ৰথম। কাৰ্বন ডাই অক্সাইডৰ অৰিহণাটো আটাইতকৈ বেছি। 85 নম্বৰ যোৱা 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে কিমান? 30%। মনত ৰাখিব, 30% বৃদ্ধি পাইছে যোৱা 150 বছৰত। 86 নম্বৰ শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থালৈ ভূপৃষ্ঠৰ গড় উত্তাপ কিমান বৃদ্ধি পাইছে? শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ 0.76% বৃদ্ধি পাইছে। নেক্সট কুৱেশ্যন লৈ যাম আমি। 87 চলিত শতিকাৰ শেষলৈকে ভূপৃষ্ঠৰ গড় উত্তাপ কিমান বাঢ়িব বুলি অনুমান কৰা হৈছে? এই চলিত বৰ্ষত 5.8 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বিজ্ঞানীসকলে জানিব দিছে। 88 বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা দুটা সমস্যা, মৰুকৰণ নাম্বাৰ 1, সাগৰ পৃষ্ঠৰ উত্থান নাম্বাৰ 2। নেক্সট টাইম আমি আহিম 89 নম্বৰ, গোলকীয় উত্তাপ বৃদ্ধিৰ ভয়াৱহ ভৱিষ্যত পৰিণতি কি? গোলকীয় উত্তাপ বৃদ্ধিৰ ভয়াৱহ ভৱিষ্যত পৰিণতি হৈছে সাগৰ পৃষ্ঠৰ উত্থানৰ ফলত ভূপৃষ্ঠত উপকূল অঞ্চলৰ 5 নিযুত বৰ্গ কিলোমিটাৰ এলেকা পানীত ডুবি যাব। নিশ্চয়কৈ এইটো এটা ভয়াৱহ অৱস্থা হ'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহু দীঘলীয়াভাৱে আমি আলোচনা কৰিলোঁ। শেষলৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এই ভিডিঅ'টো যদি বা এই PDF-টো যদি আপোনালোকে পাব বিচাৰে নিশ্চয়কৈ ডিছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, আৰু তাতে গৈ আপোনালোকে এই PDF-টো পাই যাব পাৰে।